সমাগত বিধানসভা নিৰ্বাচন এবাৰ সামগুৰিত টিকট প্ৰত্যাশীৰ সংখ্যা বহু বেছি। তাৰ মাজতে সামগুৰি সমষ্টিৰ বিজেপিৰ এক নিষ্ঠাবান কৰ্মী গোৰাজান বিজেপি মণ্ডলৰ সভাপতি বিপ্লৱ তৰফদাৰ তেখেতে সমাগত ২৬ বিধানসভা নিৰ্বাচনত সামগুৰি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰত্যাশী অতি নিষ্ঠাৰে দলটোত বহু দিনৰ পৰাই সেৱা আগবঢ়াই আহিছে। তেওঁ এজন সৰল ব্যক্তি আৰু সফল ব্যৱসায়িক। তেওঁ মানুহজন বঙালী সম্প্ৰদায়ৰ হয় যদিও ইছলাম ধৰ্মাৱলম্বী মানুহৰ লগত মিলা প্ৰীতিৰে থকা এগৰাকী লোক। নতুনকৈ ডিলিমিটেশ্যন সামগুৰি সমষ্টিৰ সংখ্যালঘু ভোটাৰ বেছি যদিও এই সহজ সৰল ব্যক্তিক সামগুৰি হিন্দু মুছলমান সকলো ভোটাৰে তেখেতক বিচাৰে। যদি দলে টিকট প্ৰদান কৰে বিজয় নিশ্চিত বুলি সামগুৰি ৰাইজৰ মুখত চৰ্চা চলি আছে, যাৰ মাজত নাই কোনো ভেদাভেদ, নাই কোনো হিংসা। এজন সহজ সৰল ব্যক্তি তেওঁ। সামগুৰিৰ ভোটাৰ ৰাইজৰ মুখত সৰব চৰ্চা বিপ্লৱ তদাৰক বিজেপি দলে প্ৰক্ষেপ কৰিব লাগে তেওঁক। পৰৱৰ্তী প্ৰতিবেদনত আমি আৰু কিছু কথা জনাম তেখেতৰ বিষয়ে। মই বিচাৰোঁ যিজন প্ৰাৰ্থীয়ে বহুত দিনৰ পৰা লাগি আছে, ৰাইজৰ লগত জড়িত হৈ আছে, ৰাইজৰ যিবিলাক সমস্যা সমাধান কৰিব পাৰি আছে, যিটো নেতাই যিজন মানুহে কৰি আছে তাকে দিয়াটো আমি উচিত বুলি বিচাৰোঁ। কিন্তু ধৰক এইবাৰ ৰাইজে ধৰক কংগ্ৰেছক ভোট নিদিয়ে। কংগ্ৰেছে কেনেকুৱা যে প্ৰতাৰণা কৰিছে ৰাইজক। আৰু ৰকিবুল হুছেইন যেতিয়ালৈকে মন্ত্ৰী আছিলে, পঞ্চায়ত মন্ত্ৰী আছিলে, ধৰক যিখিনি ঘটনা কৰিলে, ৰাইজক যেনেকৈ হাৰাশাস্তি দিলে, সেইটো ৰাইজে এইবাৰ বুজি পাইছে। বুজি পাই এইবাৰ ভোটটো ক'ত দিব লাগিব ৰাইজে এইটো বিবেচনা কৰি আছে। অলৰেডি কৰি পেলালে আৰু কৰিও আছে। যিখিনি বুজা নাই সেইবিলাকে বুজি আছে। আপোনালোকৰ এই গোৰাজান মণ্ডলৰ বিপ্লৱ তৰফদাৰ যে তেখেতৰ নামটো উত্থাপন হৈ আছে, তেখেতৰ প্ৰাৰ্থিত্ব কেনেকুৱা হ'ব? তেখেতৰতো কথাটো বেলেগ ধৰণে আহে। তেখেত ধৰক ৰাইজৰ লগত যেনেকৈ জড়িত হৈ আছে, আজিলৈকে তেনেকুৱা নেতা একচুৱেলি জড়িত হোৱা নাই। বহুতো জড়িত হৈ আছে, তথাপিও তেখেতৰ নিচিনা জড়িত হোৱা নাই। ৰাতি দিনে ২৪ ঘণ্টাই মেহনত কৰি আছে তেখেতে, ৰাইজৰ সমস্যা সমাধান কৰি আছে। কোনো এজন যোনে আহে, কোনো গুৰু জীৱন আজিলৈকে তেখেতৰ পৰা সহায় নোহোৱাকৈ। সেইটো কাৰণে ভাবোঁ মানে এজন জনসমৰ্থন থকা নেতা হয় নাই? জনসমৰ্থন থকা নেতা হয়। যদি তেখেতে আমাৰ চৰকাৰে ভাবে, আমাৰ দলে ভাবে, বিবেচনা কৰে, যদি টিকেট দিয়ে ৰাইজৰ বহুত উপকাৰ হ'ব বুলি মই ভাবোঁ। প্ৰথম কথা, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিচৰাৰ বা আবেদন কৰাৰ তেনেকুৱা কোনো নিয়ম নাই। আমি দলৰ কাম নিষ্ঠাৰে কৰি গৈ আছোঁ, দলৰ কাম কৰি যাম। দলে যদি বিবেচনা কৰে, আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক ডিব্ৰুগড় শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যদি ভাবে যে চামগুৰি সমষ্টিত বিপ্লৱ তৰফদাৰৰ প্ৰাৰ্থিত্ব দিলে দলৰ কাৰণে ভাল হ'ব, তেতিয়া দলে উদযাচি মোক প্ৰাৰ্থিত্ব দিব। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিচাৰৰ বা কেণ্ডিডেট হোৱাৰ তেনেকুৱা কোনো নিয়ম নাই। দ্বিতীয়তে হ'ল যুঁজখন। আমাৰ যুঁজখন হ'ব তানজিল হুছেইন ডাঙৰীয়াৰ লগত। আপোনালোকে জানে বিগত বহুদিন ধৰি ৰকিবুল হুছেইনৰ পিতৃ এই চামগুৰি সমষ্টিৰ পৰা MLA হৈছে, মন্ত্ৰী হৈছে। ৰকিবুল হুছেইন ডাঙৰীয়া 15 বছৰ মন্ত্ৰী আছিল। তেখেতৰ এটা ভোট বেংক আছে, নথকা নহয়। আজি যেনেকে তানজিল হুছেইন ডাঙৰীয়া কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব পাব বা খেলিব বুলি আমি শুনা পাই আছো, আছে কংগ্ৰেছৰ মানুহো আছে। তো বিজেপিৰ ভিডিঅ' আজিৰ দিনত কিন্তু বহুত শক্তিশালী। আমাৰ চামগুৰি সমষ্টিৰ 241টা ভোট কমিটি আছে, আমাৰ বিভিন্ন ধৰণৰ মৰ্চা কমিটিখিনি আছে, মণ্ডলৰ বিষয়ববীয়াসকল আছে। আৰু চবতকৈ ডাঙৰ কথা হ'ল চামগুৰি সমষ্টিত আজি 25টা পঞ্চায়ত, 25টা পঞ্চায়তৰ ভিতৰত আজিৰ দিনত 21টা পঞ্চায়ত সভাপতি কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে। সেইকাৰণে কংগ্ৰেছ জিকাটো ইমান সহজ হৈ থকা নাই আজিৰ দিনৰ চামগুৰিত। আমি বিজেপি AGP কৰ্মীসকলে যদি একত্ৰিতভাৱে এক মনেৰে আমি চামগুৰি সমষ্টিত যুঁজ ভালকে দিওঁ, আমি চামগুৰি সমষ্টিৰ পৰা দলে যাকেই প্ৰাৰ্থিত্ব দিয়ে আমি তাক কিন্তু চামগুৰিত জিকাবলৈ আমি সক্ষম হ'ম। এটা কথা, আপোনাৰ নতুন ডিলিমিটেশ্যনত ধৰ্মীয় সংখ্যালঘু পাৰ্চেণ্টেজটো বেছি। আপোনাৰ সংখ্যালঘু ৰাইজৰ লগত কেনেকুৱা আপোনাৰ
মত বিনিময় চলি আছে বা আপোনাক কেনেকুৱা সঁহাৰি জনায়? প্ৰথম কথা হ'ল বিজেপিত সংখ্যাগুৰু তেনেকুৱা কোনো হেৰি নাই। আমি বিজেপি দলে তুষ্টিকৰণৰ ৰাজনীতিটো নকৰে। আমি প্ৰত্যেকৰে ন্যায় দিয়াৰ যি শ্লোগান লৈ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ চুকে কোণে সমগ্ৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে, আজি আপুনি সংখ্যালঘু ৰাইজৰ কথা কৈছে, আজি সংখ্যালঘু ৰাইজে সমগ্ৰ কমিটিত কি পোৱা নাই? আজি 25,000 আই মাতৃয়ে অৰুণোদয় আঁচনি পাই আছে। আজি 23,000 আই মাতৃয়ে উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা গোটৰ জৰিয়তে আজি পাব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা দিছে, অহাবাৰ চৰকাৰ আহিলে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অহাবাৰ সেই আই মাতৃসকলক 25,000 টকা দিব। আজি সংখ্যাগুৰু আজি বিজেপি চৰকাৰে কিন্তু ভাগ কৰা নাই। আজি সংখ্যালঘু সমষ্টি বুলি যে বিজেপি জয়ী হ'ব নোৱাৰিব তেনেকুৱা কথাও নহয়। দলে যাকে প্ৰাৰ্থিত্ব দিয়ে, আমি চামগুৰি সমষ্টিত 2টা মণ্ডল আছো, মৎস্য সখিনী আছো, পঞ্চায়তৰ সভাপতিসকল আছে, আমাৰ এজিপি বিজেপিৰ নেতা কৰ্মীসকল আছে। আমি সকলো একত্ৰিতভাৱে চামগুৰিত কিন্তু এইবাৰ আমি বিজেপিৰ এজন বিধায়ক আমি জিকাবলৈ কিন্তু সক্ষম হম।